গুড মৰ্ণিং এভৰিৱান। আশা কৰি সকলোৱে ভালে আছে। ৰাতিপুৱা আমি গৰম পানী অকণমান খাব লাগে নহয়নে? কিন্তু আমি জানি বুজিয়ে চাহকাপ খাওঁ, যিহেতু আমাৰ ক্ষতি কৰে। তথাপি আমি সেই অভ্যাসটো এৰিব নোৱাৰোঁ। আৰু আজি অকণমান মই গৰম পানী লৈছোঁ। গৰম পানীৰ লগতে অকণমান মই লৈ লৈছোঁ ইয়াতে নেমু চিপি, লগতে লৈ লৈছোঁ অকণমান হানি মানে মধু, যিটো ভাল নহয়নে? মধু, গৰম পানী, লেবু এইবোৰ অকণমান খাব পাৰিলে আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী। কিন্তু আমি জানি বুজিয়ে গৰম চাহকাপ, গাখীৰ চাহকাপ খাইহে বেছি ভাল পাওঁ, যিটো নেকি আমাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক। সেইটোৱে আমি খাই বেছি ভাল পাওঁ। সেয়েহে আজি মই অকণমান আপোনালোকৰ মাজত বেলেগ ধৰণৰে খোৱা এটা ৰেচিপি লৈ আহিলোঁ। সেইটো কিন্তু মই মাজে মাজে খাওঁ, সেয়েহে ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ। কাৰণ কিবা ভাল কাম কৰিলে মানুহৰ লগত শ্বেয়াৰ কৰিব লাগে। যদি কাৰোবাৰ উপকাৰ হয় তাৰো অকণমান হওক নহয়নে? আৰু এই ৰেচিপিটো খাবলৈ পাৰিলে কিন্তু সদায় বহুত ভাল আমাৰ শৰীৰৰ কাৰণে। আজিৰ ভিডিঅ'টো ইমানেই।